কি হৈছিলে মানে দুটামান বজাত 2:30 বজাত আমি ওলাইছিলোঁ ভাত খাবলৈ যাম বুলি। ভাত খাবলৈ যাওঁতে আলি গাড়ী চলাইছে, মই পিছত বহিছোঁ। এইডোখৰ ঠাইত যাওঁতেই তাত CCTV ফুটেজো আছে, আপোনালোকে চাব পাৰিব। CCTV ফুটেজৰ আগতেই সন্মুখতেই আছিফ বুলি ল'ৰা এটা, মালেকৰ ল'ৰা আছিফ বুলি, সি দৌৰি আহিছে আগফালে। আগৰ সেই দৌৰি আহি কৈছে ৰ যাব নোৱাৰি, মাৰি পেলাম, এনেকৈ খেদি আহিছে। খেদি অহাৰ লগে লগে আমি তাত জৰা হৈছে, টনাজৰা হৈছে। তাৰপিছত বোলো আলি লৈ আহিছোঁ দোকানলৈ, দোকানৰ ভিতৰতে বহি থাকে। ইয়াত দোকানত যেতিয়া বহিছে তেতিয়া এই থানাৰ ড্ৰাইভাৰটো যে ৰেকিব, গৰাজান থানাৰ ড্ৰাইভাৰ ৰেকিব আৰু গৰাজান মাৰ্চিয়েল ৱাৰিয়ৰ কেম্পৰ শিক্ষক ৰেকিবুদ্দিন, এই দুজনে আহি আলিক দুয়োজনে ডিঙি চেপি ধৰিছে আৰু ৰেকিবে এইটো বাটামৰ টুকুৰা দি মৰিয়াই আছে। আৰু তাৰপিছত ৰেকিবে আহি এইবিলাক ভাঙচুৰ কৰিছে। থানা এই ডগা, কম্পিউটাৰ ইত্যাদি বস্তু দলিয়াই পেলাই দিছে। টকা আছিলে ইয়াত, এইটো গেলামাল দোকান গ্ৰ'চাৰী কাম CSP হয়, CSPৰ টকাও আছিলে 1 লাখ মান টকাও ইয়াত সিঁচৰিত হৈ আছিলে। টকা কিজানি নিচেও আমি নাজানো। দোকানৰ ভিতৰত মাৰপিট কৰিছে। কাক মাৰপিট কৰিছে? আলিক। কিয় ঘটনাটো কিয় হৈছে? কাজিয়াটো মানে ঘৰত ঘৰুৱা কাজিয়া এটা। সেইটো 3 দিন আগত থানাত মিলামিছা হৈ গ'ল। থানাত লিখিত মীমাংসা হৈছে ICৰ সন্মুখত। লিখিত মীমাংসা হোৱাৰ পিছত সি গুচি আহিছে তাৰ পৰা 3 দিন আগত। পিছত 3 দিন পিছত আজি আহি আলি দোকান খুলিছে। আজি দোকান খোলাৰ লগে লগে সিহঁতে আহি এনেকুৱা হুলস্থুল এটা সৃষ্টি কৰিছে, আক্ৰমণ কৰিছে। আলি এতিয়া ক'ত আছে? আলি এতিয়া মেডিকেলত লৈ গৈছে, মেডিকেল কৰাব। কোনে লৈ গৈছে? ICI গৰাজানৰ। আপোনালোকে FIR কৰিম আৰু মেডিকেল কৰাই লৈ আহিব এতিয়াই। এতিয়া চাওক, আমি ইয়াত গৰাজানত কি থাকিব নোৱাৰিম নেকি? যিটো কাজিয়া মীমাংসা হৈ গৈছে, গৰাজানৰ ৰাইজে ICৰ সন্মুখত, পুলিচৰ সন্মুখত সকলোকে মীমাংসা কৰি দিছে। তাৰপিছত মীমাংসা লিখিত আকাৰত মীমাংসা হৈছে। লিখিত আকাৰত মীমাংসা যেতিয়া হৈছে, তাত কোনো ধৰণৰ উল্লেখ নাই যে গৰাজান বজাৰত আহিব নোৱাৰিব, গাঁৱত যাব নোৱাৰিব, এনেকুৱা কোনো কথা উল্লেখ নাই। আৰু যদিও উল্লেখ আছে, এইটো কোনো আইনত আছে নেকি যে গৰাজান বজাৰত আহি সি দোকান কৰিব নোৱাৰিব? এনেকুৱা অপৰাধটো তাৰ নাই। সিহঁতৰ কোনো ধৰণৰ FIR নাই থানাত। সিহঁতে কিহৰ ভিত্তিত আলিক 2 দিন আগতে, 3 দিন আগত উঠাই লৈ গৈছে বিনা কেছত থানাত উঠাই লৈ গৈছে, 2 দিন ৰাখিছে। তাৰপিছত গৰাজান থানাত আমি আনি পেলাই দেখি পালোঁ যে সিহঁতে কোনো FIR কৰা নাই। কিয় উঠাই লৈ গৈছিলে? কিয় উঠাই লৈ গৈছে মানে ঘৰত সিহঁতৰ এটা ঘৰুৱা কেছকাল, সিহঁতৰ এই মাইকী মানুহ এজনীৰ লগত মিছবিহেভ হৈছে বুলি সিহঁতে কয়। আচলতে ঘটনা সেইটো নহয়, সেইটো আচলতে সঁচা মিছা কথা। ৰিয়াজুল যে আছে, তাৰ খুৰা, এই আছিফ আৰু ৰেকিবৰ খুৰা ৰিয়াজুলে এটা পৰিকল্পিতভাৱে আলিক ফচাবলৈ চেষ্টা কৰিছে। মানে